ৰাঙলু গ্ৰাম বিকাশ পৰিষদটো সকলোৰে উপস্থিতিত অসমৰ সাৰ্থ অতি মৰমৰ দিয়াৰ আহতো জুবিন গাৰ্গৰ অকাল বিয়োগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ কৰ্মচাৰীসকলে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৰাঙলু আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰদৌছ আহমেদে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজৰ অতি আদৰৰ শিল্পীগৰাকীৰ কৰ্মৰাজিৰ বিষয়ে অলপ কয় যিগৰাকী মহান শিল্পীয়ে মাত্ৰ ৫২ বছৰতে ৩৮,০০০ গান মন পৰশা গীতেৰে দেশৰ শ্ৰোতাৰ মন মুহি গ'ল। তাৰ ব্যাখ্যা দাঙি ধৰে গ্ৰাম বিকাশ পৰিষদৰ উপসভাপতি আবুল কালাম আৰু জ্যেষ্ঠ সাংবাদিক তথা সমাজসেৱক ঘনকান্ত বৰাই। অনুষ্ঠানত গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমৰ আৱাসী, জিলা নিচামুক্তি কেন্দ্ৰৰ আৱাসী আৰু পৰিষদৰ সকলো কৰ্মচাৰীকে আৰক্ষী বিষয়া আৰু ঘনকান্ত বৰাই আগতীয়াকৈ পূজা উপলক্ষে জিলাপি বিতৰণ কৰে। কঠিয়াতলিৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। যদিও ৰাঙলু আৰক্ষী পহৰা চকীৰ ইনচাৰ্জ হয়, আচলতে খুব কম দিনত তেওঁ আমাক পৰিণত হৈ গৈছে। গতিকে এইটো এটা ইনচাৰ্জ। আজি আমি যিটো কাৰণত উপস্থিত হৈছোঁ, এনেকুৱা দিন আমাৰ আগতো হৈছিল যে আমাৰ সমাজৰ পৰা সমাজক গুৰি ধৰোঁতা যিসকল ব্যক্তি আছিল আমাৰ পৰা বিদায় লৈছোঁ। কিন্তু আজিৰ দিনটো অলপ বেলেগ। আমি অলপ আগতে কথা পাতি আহিছোঁ। আমাৰ ডক্টৰ ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা নাই, তেওঁ বহু ওপৰৰ মানুহ। আমি কষ্ট পাইছিলোঁ। বিভিন্ন সময়ত বিভিন্ন মহান ব্যক্তি আমাৰ পৰা গুচি গ'লে আমি কষ্ট পাইছোঁ বা আমি অভাৱ অনুভৱ কৰিছোঁ। আজি চাওক জুবিন গাৰ্গ, তেওঁৰ বয়স ৫২ বছৰ। ৫২ বছৰত তাকে আমি গম পোৱা মতে ৩৮,০০০ গীত গাইছে। প্ৰায় ৪০টা লেংগুৱেজত তেওঁ গীত গাইছে। এতিয়া কল্পনা কৰক ৮০ বছৰ বয়সৰ কাৰণে আৰু কিমান পাব, আমি কিমান হ'ব। গতিকে মোৰ প্ৰত্যেকৰ প্ৰতি আবেদন, আমি অনুষ্ঠানবিলাক পাতোঁ খুব ২ ছেকেণ্ড, ৪ ছেকেণ্ড, ৫ ছেকেণ্ড এনেকুৱা নহয়। আজিৰ পৰা মানে শ্ৰদ্ধাঞ্জলি নহয়, নিজৰ অন্তৰত জুবিন গাৰ্গ জীয়াই থাকোঁ সবেই কালাম আৰু উপস্থিত আমাৰ সকলো মানে ক'বলৈ ভাষাই নাই। কালিৰ পৰা আমি এই বিষয়ত আমাৰ ছাৰহঁতৰ লগতো বহুত আলোচনাৰ মাধ্যমত যোগাযোগ হৈ আছে। তাতকৈ আমি এইখিনি কথা মই প্ৰথমে এই বস্তুটো ফেচবুকত দেখিলোঁ। দেখাৰ পিছত মই ভাবিলোঁ যে এইটো কিবা মিছা চাগে। তাৰপিছত যেতিয়া খবৰ পোৱা হ'ল, আমাৰ মানে কিছুমান ডিপাৰ্টমেণ্টেলি খবৰ পোৱাত গম পালোঁ যে হয় আৰু আমাৰ এজন বহুত মূল্যৱান এজন সংগীতকাৰক আমি হেৰালোঁ জুবিন গাৰ্গক, যিখিনি আমাৰ নৱপ্ৰজন্মৰ মানে অন্তৰত আছে আৰু তেখেতক আমি হেৰুৱাৰ গোটেই অসমবাসী নহয়, বিভিন্ন ৰাজ্যত তেখেতৰ এই যোৱাকালিৰ দিনত তেওঁ শোক প্ৰকাশ কৰিছে, বহুত শ্ৰদ্ধাঞ্জলি দি আহিছে। গুৱাহাটীৰ পৰিৱেশ বহুত বেয়া হৈ আছে। আমাৰ কালি নগাঁৱতো বহুত পৰিৱেশ এটা কি হৈ গৈছে, মানুহ কণ্ট্ৰল কৰিব নোৱাৰা হৈ আছে। যোৰহাটত এজন ছোৱালীয়ে ফেনাইল পান কৰি দিছে তেখেতৰ ঢুকুৱাৰ খবৰ পাই। তেনেকুৱা মানুহৰ মনত কি মানে জীয়াই আছে। আমিও আমাৰ কালাম আমাৰ বৰা ছাৰে মোক ফোন কৰি জনালে যে আমাৰ গ্ৰাম বিকাশত এটা আমি শ্ৰদ্ধাঞ্জলি দিব লাগিব। ময়ো সেই কথাখিনি আহিবলৈ নিজে শিকিলোঁ। এইখিনি সংক্ৰান্তে এটা ইয়াত শ্ৰদ্ধাঞ্জলি কৰিম। আমিও সেইখিনি সকলোৱে প্ৰাৰ্থনা কৰিম যাতে তেখেতে য'তে থাকক ভালে থাকক আৰু সকলোৰে মনত গ্রাম বিকাশ কালাম